সৰ্থেবাৰীত আৰম্ভ সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন। আজিৰে পৰা দুদিনীয়াকৈ বৰপেটা জিলাৰ কাঁহ শিল্প নগৰী সৰ্থেবাৰীত অনুষ্ঠিত হৈছে সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন। সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে এই অধিৱেশন। অধিৱেশনৰ মূলতোৰণ উন্মোচন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আদৰণি সমিতিৰ সভাপতি বাণীকান্ত ভূঞাই। ইয়াৰ পাছতে সদৌ অসম সাংবাদিক সন্থাৰ মূল পতাকা উত্তোলন কৰে সদৌ সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে। ইয়াৰ লগে লগে 11খন পতাকা উত্তোলন কৰে 11গৰাকী বিশিষ্ট লোকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে গুমুৰা সত্ৰৰ সত্ৰাধিকাৰ হেমকান্ত মহন্ত, শিক্ষাবিদ অধৰ চন্দ্ৰ ডেকা আৰু কুলৰঞ্জন ভূঞাই। দুপৰীয়া চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি 3 বজাত অনুষ্ঠিত হয় অন্তিমখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। সন্থাৰ একাদশ দ্বিবাৰ্ষিক সৰ্থেবাৰী অধিৱেশনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন আৰু চৰিত্ৰাৰ্পণ কাৰ্যসূচী হৈ গৈছে আৰু মুখ্য দ্বাৰ উদ্ঘাটন হৈ গৈছে। আজি ইতিমধ্যে কেইবাখনো জিলাৰ প্ৰতিনিধি আহি পাইছে আৰু সমগ্ৰ অসমৰ জিলাসমূহৰ প্ৰতিনিধিসমূহ আহিব। যিহেতু প্ৰতিনিধি সভা আছে, কাৰ্যনিৰ্বাহক সভা আছে, গতিকে সদৌ অসম সাংবাদিক সন্থাৰ আজিৰ এই কাৰ্যনিৰ্বাহক সভাত অসমৰ বিভিন্ন সমস্যা, সাংবাদিকৰ সমস্যাই গুৰুত্ব পাব বুলি আমি আশা কৰিছোঁ। আৰু এই পতাকা উত্তোলন স্থলীৰ পৰা অসমৰ 33গৰাকী শ্বহীদ সাংবাদিকৰ পবিত্ৰ আত্মাৰ শান্তি কামনা কৰি আমি এটা দাবী কৰিব বিচাৰিছোঁ যে অসমৰ এই সাংবাদিকসকলৰ জীৱন জীৱিকাৰ নিৰাপত্তাৰ স্বাৰ্থত এখন নতুন কঠোৰ আইন অসম চৰকাৰে প্ৰণয়ন কৰক আৰু ইয়াৰ সমান্তৰালকৈ অসমৰ সাংবাদিকসকলৰ জীৱন জীৱিকা আৰু অৰ্থনৈতিক নিৰাপত্তাৰ স্বাৰ্থত অসম চৰকাৰে প্ৰতিগৰাকী সাংবাদিকক মাহিলী 10,000 টকাকৈ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰক, মাননি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু জনকল্যাণকামী চৰকাৰ এখনৰ এয়া এটা নৈতিক দায়িত্ব যে সমগ্ৰ অসমৰ যি জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা বা প্ৰতিটো সমস্যাৰ লগত সম্পৃক্ত হৈ থকা বা ভাষা সংস্কৃতিৰ ৰক্ষাৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি থকা গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ অতন্ত্ৰ প্ৰহৰী সাংবাদিকসকলৰ জীৱন জীৱিকাৰ নিৰাপত্তাৰ দায়িত্ব অসম চৰকাৰে ল'ব লাগে। আৰু এই আজিৰ দিনটোত আমি সেই কথাই পুনৰবাৰ অসম চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ। সাংবাদিকসকলৰ জীৱন জীৱিকা কল্যাণৰ স্বাৰ্থত সুসংগঠিত হৈছিল আৰু সেই লক্ষ্যৰে আজি সুদীৰ্ঘকাল যাত্ৰা অব্যাহত আছে। সাংবাদিকসকলৰ সামূহিক স্বাৰ্থ কল্যাণে সদৌ অসম সাংবাদিক জাতীয় স্বাৰ্থতো সদৌ অসম সাংবাদিক সন্থাই নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সাম্প্ৰতিক সময়ত অসমেই নহয় সমগ্ৰ দেশজুৰি সাংবাদিকতা গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই প্ৰত্যাহ্বান বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন ধৰণৰে আহিব ধৰিছে। লগতে অসমৰো জাতীয় সংকট দিনক দিনে গভীৰ হৈ পৰিছে। জাতীয় সংকটৰ এই বেলিকা সাংবাদিকলৈ নামি অহা এই প্ৰত্যাহ্বানৰ সময়ত সদৌ অসম সাংবাদিক সন্থাৰো গুৰু দায়িত্ব আহি পৰিছে। সদৌ অসম সাংবাদিক সন্থাই যাতে সাংবাদিকৰ কল্যাণ আৰু জাতীয় স্বাৰ্থত আত্মনিয়োগ কৰি সজীৱ হৈ থাকে তাৰ প্ৰতি এই পতাকা উত্তোলন স্থলীতে মই আজৰ সমূহ কৰ্মকৰ্তাক সবিনয়ে আহ্বান জনালোঁ।